নমস্কাৰ বন্ধু বান্ধৱীসকল, মই তফাজুল। আপোনালোকে চাই আছে আমাৰ চেনেল TH Tech। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। আপোনালোকক এটা টুইট দেখুৱাব বিচাৰিছোঁ। APDCLৰ সকলো সন্মানীয় গ্ৰাহকলৈ এক বিনম্ৰ আহ্বান যে তেওঁলোকে যাতে নিজ আধাৰ নম্বৰ আৰু EPIC ভোটাৰ ID নম্বৰ 31/12/2022 তাৰিখৰ পূৰ্বে APDCLৰ ৱেবছাইট apdcl.org ৰ জৰিয়তে আপডেট কৰি লয়। এতিয়া কেনেকৈ আপডেট কৰিব লাগিব সেই বিষয়ে মই এই ভিডিঅ'টোত সম্পূৰ্ণকৈ বুজাই দিম। আহক তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপডেটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আপডেট হৈ যাব। তাৰপিছত ইয়াত লিখা যাব প্ৰফাইল ছাকচেছফুলি আপডেট। আপোনালোকে অ'কেত ক্লিক কৰি দিব। ছাবস্ক্ৰাইব কৰক মোৰ এই চেনেলটো, লগতে কাষত থকা বেল আইকনটো দবাই অল নটিফিকেশ্যনত ক্লিক কৰক যাতে মই দিয়া ভিডিঅ'বোৰ সকলোতকৈ আগত পায়। আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাত লিখিব APDCL বুলি লিখি সাৰ্চ কৰি দিব। তাৰপিছত এনেকৈ পেজটো খোল খাব আৰু প্ৰথম লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ পেজটো খোল খাব। আপুনি এই পেজটোত চাব পাৰিব আপোনালোকৰ আগৰ বিলবোৰ চাব পাৰিব। তাৰপিছত আপোনালোকে এই পেজটোৰ জৰিয়তে বিল পে'মেণ্ট কৰিব পাৰিব। সকলোখিনি ইয়াতে কৰিব পাৰিব। এতিয়া মই এইবোৰ নেদেখুৱা আপোনালোকক কেনেদৰে লিংক কৰিব লাগে, আধাৰ কাৰ্ডৰ নাম্বাৰ আৰু ভোটাৰ কাৰ্ডৰ নাম্বাৰ কেনেকৈ লিংক কৰিব লাগে সেই বিষয়ে দেখুৱাই দিম। এই ওপৰত থকা তিনিডাল আঁচত আপোনালোকে ক্লিক কৰি ল'ব। তাৰপিছত লগইন অপশ্যনটোত ক্লিক কৰি দিব। যদি আপোনাৰ মোবাইল নাম্বাৰটো আগতে লিংক হৈ আছে তেনেহ'লে আপোনালোকে মোবাইল নাম্বাৰটো বহুৱাই চেণ্ড OTPত ক্লিক কৰি দিব আৰু আপোনালোকৰ সেই মোবাইল নাম্বাৰটোৰ এটা OTP আহিব আৰু আপোনালোকে OTPটো বহুৱাই লগইন কৰি ল'ব পাৰিব। যদি আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক হৈ থকা নাই তেনেদৰে কেনেদৰে কৰিব লাগিব মই দেখুৱাই দিছোঁ। তলফালে ৰেজিষ্টাৰ নাও অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ কনজিউমাৰ নাম্বাৰটো ইয়াতে বহাব লাগিব। কনজিউমাৰ নাম্বাৰটো ক'ত পাব? আপোনালোকৰ যিখন বিল আছে কাৰেণ্টৰ বিল, সেই কাৰেণ্টৰ বিলখনত কনজিউমাৰ নাম্বাৰটো আপোনালোকে পাই যাব। নাম্বাৰটো বহুৱাওঁতে চাই ল'ব যাতে কোনো ধৰণৰ ভুল নাথাকে। তাৰপিছত কনজিউমাৰ নাম্বাৰৰ তলত যিডাল কাৰ চিন দেখিবলৈ পাইছে সেই কাৰ চিনডালত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ দেখিবলৈ পাব ইয়াতে মোবাইল নাম্বাৰৰ কাষতে যিটো খালী ঘৰ আছে খালী ঘৰটোত ক্লিক কৰি আপোনালোকে মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত তলফালে আহিব আৰু ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই নাম্বাৰটো এটা OTP যাব আৰু আপুনি OTPটো বহুৱাই ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ওপৰত এনেকৈ ইৰৰ বুলি লিখা যাব পাৰে OTP ছাকচেছফুলি ভেৰিফাইড, ছাকচেছফুলি ৰেজিষ্টাৰ্ড, দুয়োটাই শুদ্ধকৈ লিখা গৈছে। গতিকে ইৰৰ বুলি লিখা যোৱাটো কোনো ধৰণৰ প্ৰব্লেম নহয়। তাৰপিছত আপোনালোকে আকৌ এই পেজটোত আহিব পাৰিব আৰু ওপৰত থকা তিনিডাল আঁচত ক্লিক কৰি লগইন অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব। মোবাইল নাম্বাৰটো বহাই দি চেণ্ড OTPত ক্লিক কৰি দিব। আপোনাৰ সেই নাম্বাৰটোত এটা OTP যাব আৰু আপোনালোকে সেই OTPটো ইয়াতে ইণ্টাৰ OTPত ক্লিক কৰি বহাই দিব। তাৰপিছত লগইন অপশ্যনটোত ক্লিক কৰি দিব। আৰু যদি আপোনাৰ কিবা কাৰণত OTPটো নাযায় তেনেহ'লে ৰিচেণ্ট OTPত ক্লিক কৰি নতুনকৈ OTPটো ল'ব পাৰিব। মই ইয়াতে OTPটো বহুৱাই লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো এনেকৈ খোল খালে। এতিয়া আপোনালোকে ইয়াত কনজিউমাৰ নাম্বাৰ দেখিবলৈ পাব, কনজিউমাৰ নেম দেখিবলৈ পাব, অনলাইন পে'মেণ্ট, বিলিং হিষ্ট্ৰী, পে'মেণ্ট হিষ্ট্ৰী সকলোখিনি ইয়াতে চাব পাৰিব বা কৰিব পাৰিব। এতিয়া অলপ তলফালে যাব। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দেখিবলৈ পাব আৰু ইমেইল ID ইয়াতে বহাই দিব পাৰিব। তাৰপিছত ভোটাৰ ID নাম্বাৰটো ইয়াতে বহাই দিব। য'ত লিখা আছে ভোটাৰ ID নাম্বাৰ বুলি তাত ভোটাৰ ID নাম্বাৰটো আপোনালোকৰ বহাই দিব। তাৰপিছত আধাৰ নাম্বাৰটো দিব লাগিব। আপোনালোকে আধাৰ নাম্বাৰটোৰ কাষত থকা ঘৰটোত ক্লিক কৰি আধাৰ নাম্বাৰটো শুদ্ধকৈ বহাই দিব। তলফালে অকুপেশ্যন অপশ্যন এটা দেখিবলৈ পাইছে। আপোনালোকে ছাইডত থকা চিম্বলত ক্লিক কৰি তাৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে আপডেট অপশ্যনত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে প্ৰফাইল ছাকচেছফুলি আপডেটেড বুলি লিখা যাব আৰু আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ এই দুটা নাম্বাৰ APDCLত আপডেট কৰি ল'ব পাৰিব। ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অলপ হ'লেও সহায় হৈছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি এটা সুন্দৰ কমেণ্ট দিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই। জয় আই অসম।